কি হৈছিল মানে আমি বৰডোবৰ পৰা বিয়াখন লৈ আহিছিলো মাজেশ্বৰ ইয়াত মানে এই গেটৰ সন্মুখত যিখিনি মানে এই মিঠাই খুৱাই এই মিঠাই খুৱাবলৈ কাৰ ঘৰত বিয়া এইটো মাজেশ্বৰ নামটো নাজানো আমি মানে বৰৰ পক্ষৰ মানুহ গাৰ্জেনজনৰ নাম কি কইনাৰ গাৰ্জেনৰ নাম নাজানো ল'ব পাৰিম আচ্ছা সেইটো তেতিয়া মানে কিবা তাৰ বিয়া পিচকাৰী আছে সেই পিচকাৰীটো আমাৰ ফালে দিছিল আৰু কি সেইটো দিয়াৰ ফলত মানে আমাৰ মানুহগিলা কিয় দিছে এনেকে কৈছে পোৱাৰ পিছত এই তেখেতে উল্টা আমাৰ ওপৰত আক্ৰমণ কৰিছে আক্ৰমণ কৰাৰ পিছত যাক আক্ৰমণ কৰে সিহঁত আমি মানে ধৰবা গেছো আমাৰ লগতো এনেকুৱা ব্যৱহাৰ মোৰ ভাইটি এটা ছফিউৰ ৰহমান তেখেতৰ মানে মূৰ ফাটাই দিছে আমি তেখেতক মানে ধৰি ৰাখবা নৰো আমাকো বহুত মাৰিছে তথাপিও মানে এনেকুৱা আঘাত হোৱা নাই কিন্তু মোৰ ভাইটি মানে গাৰ্জেনৰ নামটো কি আছিলে কন্যাৰ গাৰ্জেনজনৰ নাম নজৰ আলী কেইজন মানুহ আহত হৈছে এই বৰৰ পক্ষৰ পৰা মুঠ 4জন মানুহ 4জন নাম কেইটা কি কোম্পানী নাম এটাৰ নাম হ'ল ছফিউৰ ৰহমান বয়স কিমান হ'ব 25 মান হ'ব আৰু আতৱাৰ ৰহমান 28 আৰু সালাম আলী 40 বছৰ হ'ব আচ্ছা এতিয়া কি দাবী জনাব এতিয়া আমি ন্যায়টো বিচাৰো যাতে বৰ পক্ষ আহি কন্যা পক্ষৰ ওচৰত খুব খাই যাব লাগে এইটোতো আইনত তেনেকুৱা নাই এইটো আমি ন্যায় বিচাৰো মানে মূল ৰহস্যটো হৈছে পিচকাৰী লৈ মানে আপোনালোকে পিচকাৰীটো দিয়াৰ কাৰণে মানে আপোনালোকে আমি পিচকাৰী দিয়া নাই তেখেতে পিচকাৰী দিছে আপোনালোকে বাধা দিয়াৰ কাৰণে বাধা দিয়া আমাৰ ওপৰত উল্টা আক্ৰমণ কৰিছে আৰক্ষীক খবৰ দিছে আৰক্ষী আছে ইয়াতে আছে অৱশ্যে গৈছিল অৱস্থা কেনেকুৱা ডক্টৰ কি কৈছে ডক্টৰ আহি ভাল নহয় মানে তেওঁলোক মানে অজ্ঞান হৈ আছে আমি টিপলাই বৰপথাৰৰ পৰা বিয়াৰ কাৰণে আহিছিলো বিয়া পাতিবৰ কাৰণে ল'ৰালৈ অহাৰ পিছত কিছুমান মানুহ তাৰমানে গেটত এই গেট বনাই এই পেণ্ডেলৰ তলত সোমোৱাৰ সময়তে গেট বনাই গেটত মানে কিবা মিঠাই চিঠাই গাখীৰ চাখীৰ খুৱাই আৰু তাতে যাই কিনে মানে আমাৰ তাতো মানুহ বহুত ভালখিনি আছিল দৰাৰ লগত মানে তেহঁতৰ লগত তাতে বিয়াটো ঠেকাইছে যদি মিঠাই চিঠাই খুৱাব সেইখিনি সময়তে তেহঁতৰ ফালৰ পৰা মানে অলপ হুলস্থুল আৰম্ভ কৰিল তেহঁতে কৰাৰ পিছত মানে কইনাৰ ফালৰ পৰা তেহঁতে কিবা এটা পিচকাৰী মাৰিল তাৰমানে মাৰাৰ পিছত কিবা মানে বেয়া পানী এটা ওলাইছে পিচকাৰীটো লাগিছে সেইটো লৈ কিছুমান মানুহ হাল্লা চিল্লা কৰি আছে এইটো কি হ'ল এইটো কিয় কৰে আমি কাপোৰগিলা বেয়া হৈ যায় নানান ধৰণৰ কথা পাতি আছে পাতি থাকাতে তাৰ মাজতে এটা মানে গাৰ্জেন ধৰণৰ এজন মানুহ এতে তহঁতৰ কি ওলাইছে তেতিয়া সিহঁতে দৰাৰ লগত কোনবাৰ হৈ গৈছে তেওঁলোক মানুহখিনি থাকিবই তহঁতে কিয় থাকিব কি হৈছে সি মানে হুলস্থুল লগাই দিয়াৰ পিছত তাতে আৰু আমাৰ এই দৰাৰ লগত অহা কিছুমান সৰু কেঁচুৱা বাচ্চাও আছিল তাতে যদি হুলস্থুলৰ ভিতৰত যদি কেঁচুৱা বাচ্চা থাকে তেনেহ'লে ডাঙৰ মানুহৰ চেফাত কৰি কিবা ক্ষতি হ'ব পাৰে তাৰ কাৰণে এই সালাম আলীৰ ল'ৰা এটা আছিল তেওঁ ভাবিছে যে ল'ৰাটোক আমি তাৰ পৰা আঁতৰাই যাওঁ তাক টানি লৈ মানে আঁতৰাই দি আছে পিছফালৰ পৰা এজন মানুহ তেহঁতৰ ফালৰ পৰা মানুহ এটা যাই গৈছে এই কি হৈছে তোৰ একো হোৱা নাই আমি ল'ৰাটোক গুচাই লৈ যাই আছো কওঁতে আৰু এটা তাৰ পিছফালৰ পৰা এটা মানুহ আহি মূৰত মাৰি দিয়ে মানুহজনৰ নাম কি যাই মাৰিছে তাৰ নামটো মানে কইনাৰ পক্ষৰ মানুহ গাৰ্জিয়ান মানুহ আচ্ছা তেনেকুৱা ধৰণৰ যদি যেতিয়া হুলস্থুল পৰিৱেশ হ'ল তেতিয়া আমাৰ ফালৰ মানুহখিনি আৰুখিনি আগবাঢ়ি আহিল অহাৰ পিছত তাৰমানে তেওঁতকো মানে মাৰপিট আৰম্ভ কৰে আমিতো আৰু বিয়াৰ কাৰণে আহিছো আমিতো আৰু মাৰামাৰি কৰিব অহা নাই কিন্তু তেওঁতে যে লাঠি খন্তাও লৈ গৈছিল লাঠি আছিল খন্তা আছিল আৰু যে চব্জি বনাই চব্জি লাৰা কিবা আছে মানে হাতিয়াৰ ব্যৱহাৰ কৰিছিলে লাঠি ব্যৱহাৰ কৰিছিল খন্তাও ব্যৱহাৰ কৰিছিল আপোনালোকৰ সৰ্বমুঠ কেইজন মানুহ আহত হৈছে 4জন কিবা বেয়াকে আঘাত হৈছে নেকি বেয়াকে আঘাত হৈছে মূৰ ফাটি গৈছে তেজ ওলাই আছে এতিয়া চাউল চিলাই কৰি আছে বহুত বেয়া ধৰণৰ মানে তেওঁলোকৰ কেইজন আঘাতপ্ৰাপ্ত হৈছে নাই তেওঁলোকৰ একজনে আহত হোৱা নাই মানে আপোনালোকে মাৰপিট কৰা নাই আমি মাৰপিট কৰা নাই আমি একজনো মাৰপিট কৰা নাই আৰু আৰক্ষীক খবৰ দিছিল নে আৰক্ষীক খবৰ দিছো আৰক্ষী তাতে লৈ গৈছিলো লৈ যাই কিনে দেখাইছো
দেখোৱাৰ পিছত তেওঁতে ক'ল আপোনালোকে মেডিকেলত লৈ যাওক আগৰ ৰোগীটো চিকিৎসা কৰক এতিয়া কি দাবী থাকিব আপোনালোকৰ এতিয়া আমি ন্যায়টো বিচাৰোঁ আচ্ছা আচ্ছা আমি ন্যায়টো বিচাৰোঁ আৰক্ষীও আহিছিল লেখা পঢ়া কৰি লৈ গ'ল আমি মানে ন্যায়টো বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত